আপোনালোকে গম পাইছে যে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু দৰং জিলা সমিতিৰ উদ্যোগত বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত যোৱা কেইবাদিনৰ পৰা যে আমি এটা সংবাদ মাধ্যমৰ যোগে মৌমিতা দেৱনাথ নামৰ যি চিকিৎসক মহিলা চিকিৎসক ধৰ্ষণ কৰিছিল, সেই ধৰ্ষণকাৰীসকলৰ ফাঁচীৰ দাবীত আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা আজি ৰাজপথত ওলাই আহিছোঁ। আৰু আপোনালোকে নিশ্চয় জানে যে এই ধৰ্ষণ কাৰ্যৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকক অতি সোনকালে আইনৰ আওতাত আনিব লাগে আৰু ৰাজহুৱাভাৱে তেখেতক ফাঁচী বা তেখেতক ৰাজহুৱাভাৱে যিটো আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এটা কথা ইতিমধ্যে আপোনালোকক জনাই থওঁ যে এই ধৰ্ষণ কাৰ্য অকল আজিয়ে নহয়, আজি প্ৰায় 2002 চনত বিলকিছ ভানু নামৰ যিজন ব্যক্তিক, যিজন মহিলাক, মুছলমান মহিলাক ধৰ্ষণ কৰা হৈছিলে, তাই যদি আজি ন্যায্য পালে হয়, তাই যদি আজি ন্যায় পালে হয়, আজি মৌমিতা দেৱনাথে কিন্তু এই ধৰ্ষণ কাৰ্যৰ বলি হ'ব নোৱাৰিলে হয়। তাই ন্যায় নোপোৱাৰ কাৰণে হতুৱা ধৰ্ষণকাৰীয়ে সুযোগ সুবিধা লৈ বিভিন্ন সময়ত বিভিন্ন নাৰীসকলক এই ধৰ্ষণ কাৰ্য অব্যাহত ৰাখিছে। আৰু এটা কথা আজি আপোনালোকৰ জৰিয়তে জনাব বিচাৰোঁ যে ইতিমধ্যে আমাৰ জিলা সমিতিৰ সভাপতি মহোদয়ে কৈছে যে পশ্চিমবংগৰ যি চৰকাৰ, নাৰী তেখেতে মুখ্যমন্ত্ৰী হয় কিন্তু নাৰী সুৰক্ষাত ব্যৰ্থ হৈছে। আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ তৰফৰ পৰা মমতা বেনাৰ্জীৰ পদত্যাগ দাবী কৰিছোঁ, অন্যথাই আমি ৰাজপথত আমি সাংবিধানিক হিচাপে আৰু এই সংগ্ৰাম আমি অব্যাহত ৰাখিবলৈ চেষ্টা কৰিম। প্ৰশাসনক কি ক'ব? প্ৰশাসনক, যিহেতু প্ৰশাসনে এতিয়ালৈকে নিমাত হৈ আছে, পশ্চিমবংগৰ প্ৰশাসনক অনুৰোধ জনাম বা আমাৰ দাবী, তেওঁলোকে যাতে অতি সোনকালে যাতে এই মৌমিতা দেৱনাথৰ যিসকল ধৰ্ষণকাৰী নিকৃষ্ট পাখণ্ডকেইটাক অতি সোনকালে কৰায়ত্ব কৰিব লাগে আৰু তেওঁলোকক ৰাজহুৱাভাৱে তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগে, যাতে আৰু কোনো ছোৱালীয়ে যাতে বা কোনো নাৰীয়ে যাতে ধৰ্ষণৰ বলি হ'ব নোৱাৰে।